মানৱতাৰ কোনো ধৰ্ম নাই। সহায়ৰ হাতখনেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি। অসমৰ বানাক্ৰান্তৰ কাষত মানৱতাৰ দূত হুছেইন মনছুৰী। হুছেইন মনছুৰীয়ে দেখিছে জীৱন সংগ্ৰাম কি, জীৱন কি। সেইবাবেই সকলোৰে দুখত সমভাগী হয় এইজন হুছেইন মনছুৰী। বানপানীয়ে বিধ্বস্ত কৰিছে হাজাৰ হাজাৰ পৰিয়াল। বহুতে হেৰুৱাইছে ঘৰ, সম্পত্তি, জীৱিকাৰ সম্বল। এনে সময়তে কেৱল সহায় সামগ্ৰী লৈ নহয়, মানৱতাৰ বাণী লৈ অসমৰ বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈছে মুম্বাইৰ বিশিষ্ট সমাজকৰ্মী হুছেইন মনছুৰী। চকুত কান্দোন, মনত অনিশ্চয়তা। এফালে বানৰ বিভীষিকা, আনফালে এচাম মানুহৰ জীৱনৰ সৈতে চলি থকা অবিৰাম সংগ্ৰাম। বহু পৰিয়ালে এতিয়াও আশ্ৰয় শিবিৰতেই পাৰ কৰিছে দিন ৰাতি। এইটো সময়ত মানৱতাৰ এক নাম হুছেইন মনছুৰী। মূৰত গামোচা বান্ধি বানাক্ৰান্তৰ কাষত এনেদৰেই সমাজসেৱক হুছেইন মনছুৰী। খাদ্য, বিশুদ্ধ পানী, কাপোৰ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী লৈ তেওঁ নামিছে বানপীড়িতৰ মাজলৈ। সাহায্য নহয়, বিশ্বাস বিলাইছে। এটা হাঁহিৰ মূল্য লাখ টকাৰ সমান। কেৱল সাহায্য বিতৰণতেই সীমাবদ্ধ নাথাকি প্ৰতিগৰাকী বানাক্ৰান্তৰ লোকৰ খবৰ লৈছে তেওঁ। দুখৰ সময়ত সাহস যোগাইছে, আশ্বাস দিছে, আপুনি অকলে নহয়। ধৰ্ম নহয়, মানৱতাই পৰিচয়। অসমৰ বাবে এক অনুপ্ৰেৰণাৰ নাম হুছেইন মনছুৰী। वीडियोज भी देखा और मैंने ऐसा बाढ़ मैंने कभी देखा नहीं, जो इतना फ्लो से पानी आ रहा था और बहुत समझो दिल दहलाने देने वाला था और बहुत खतरनाक था। तो बहुत देख के बहुत समझो तकलीफ भी, अफसोस भी हुआ। और इतने लोग भी जो मरे, मेरे ख्याल से ये फर्स्ट टाइम ऐसा हुआ कोई बाढ़ में जो इतने लोगों का डेथ हो गया, इतने समझो पशुओं का डेथ हो गया। बहुत तकलीफ हुई। तो अभी हमसे रहा नहीं गया, तो हम आ गए और जो लोगों ने जो मोहब्बत दिखाए हमारे लिए, तो उसके लिए आसाम वासियों का तहे दिल से शुक्रिया। मेरा दिल, और मैं यहाँ से बम्बई भी गया, लेकिन मेरा दिल आसाम में ही रहेगा। জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ পাহৰি কেৱল মানৱতাৰ স্বাৰ্থত আগবাঢ়ি অহা এই পদক্ষেপে বহু লোকৰ হৃদয় জয় কৰিছে। সামাজিক মাধ্যমতো প্ৰশংসাৰ জোৱাৰ দেখা গৈছে। বিপদত কাষত থিয় দিয়াটোৱেই সঁচা মানৱতা। বানৰ বিভীষিকা শেষ হ'ব, সকলো এদিন স্বাভাৱিক হ'ব। বিপদৰ সময়ত আগবঢ়োৱা সহায়ৰ হাতখন আৰু মানুহৰ মনত জগোৱা আশাৰ পোহৰ, সেই স্মৃতি বহুদিনলৈ জীয়াই থাকিব। হুছেইন মনছুৰীৰ এই পদক্ষেপে সেয়াই পুনৰ প্ৰমাণ কৰিলে। নিউজ ডেস্ক ৰিপোৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।